নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ 49 সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: ইহৈবা তৈৰ্জিতাঃ সৰ্গো येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्मात् ब्रह्मणि ते স্থিতः। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিসকলৰ মনে সাম্য ভাৱত স্থিতি লৈছে তেওঁলোকে নিশ্চিতভাৱে জন্ম আৰু মৃত্যুক জয় কৰিছে। ব্ৰহ্মৰ দৰে তেওঁলোক নিৰ্দোষ, গতিকে তেওঁলোকে ইতিমধ্যে ব্ৰহ্মতত্ত্বত স্থিতি লাভ কৰিছে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে উল্লেখ কৰিছে যে ওপৰত উল্লেখ কৰা মনৰ সাম্য ভাৱটো হ'ল আত্মোপলব্ধিৰ লক্ষণ। যিসকলে উপলব্ধিৰ এনে এটা স্তৰ পাইছেগৈ তেওঁলোকে ভৱবন্ধনৰ পৰা, বিশেষকৈ জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্তি পাইছে বুলি বুজিব লাগিব। তেতিয়ালৈকে জীৱই নিজকে দেহটো বুলি ভাবে, তেতিয়ালৈকে সি বদ্ধ জীৱ হৈয়ে থাকে। মানে অনুভৱ যেতিয়া কৰে দেহাটো আমাৰ নিজৰ বা জীৱৰ, গতিকে তেওঁ তেতিয়ালৈকে সেই জীৱনৰ মোহত বদ্ধ হৈ থাকিবলগীয়া হয়। কিন্তু যেতিয়া আত্মোপলব্ধিৰ বলেৰে জীৱই সাম্য ভাৱৰ স্তৰলৈ উদ্গতি কৰে তেতিয়াই সি ভৱবন্ধনৰ পৰা মুক্ত হয়। আন কথাৰে ক'বলৈ গ'লে সেই জীৱই দুনাই জড় জগতৰ জন্ম লোৱাৰ প্ৰয়োজন নহয়, বৰং সেই জীৱই দেহত্যাগ কৰাৰ পাছত ভগৱানৰ নিত্যধামত প্ৰৱেশ কৰিবলৈ পায়। ভগৱান নিৰ্দোষ, কাৰণ তেওঁৰ কোনো অনুৰাগ বা দ্বেষ নাই। সেইদৰে কোনো জীৱৰো যেতিয়া অনুৰাগ বা দ্বেষ নোহোৱা হয় তেওঁ নিৰ্দোষ হৈ পৰে আৰু ভগৱানৰ নিত্যধামত প্ৰৱেশ কৰিবৰ বাবে যোগ্য হৈ পৰে। তেনে মানুহেই জীৱনমুক্ত বুলি কয় বা তেনে মানুহক জীৱনমুক্ত বুলি কয়। আৰু তেনে জীৱনমুক্তৰ স্বৰূপ পৰৱৰ্তী পৰ্যায়ত উল্লেখ কৰিব। এয়ে শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।